নমস্কাৰ আজি হৈছে 17 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে বিহুৰ মাজতে বেয়া খবৰ লাখপতি বাইদেউলৈ হেৰুৱাব পাৰে চৰকাৰৰ 10,000 টকা বিস্তাৰিত খবৰ লৈ আহিছো এছবি অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে বিহুৰ বতৰতে লাখপতি বাইদেউলৈ বেয়া খবৰ আহি পৰিছে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাই হেৰুৱাব পাৰে নিজৰ ধন উদ্যমিতা আঁচনিৰ ধন হেৰুৱাব পাৰে লাখ লাখ মহিলাই উদ্যমিতা আঁচনিৰ মহিলাৰ বাবে আহিল নতুন খবৰ 10টা ভুলৰ বাবে অথলে যাব পাৰে চৰকাৰৰ 10,000 টকা কি এই খবৰ আমি সবিশেষ জনাইছো আমাৰ সমুদৰ্শকক শীঘ্ৰে আহিব লাখপতি বাইদেউ আঁচনিৰ নতুন তালিকাত কাৰ নাম অন্তৰ্ভুক্ত নকৰিলে চৰকাৰে ইতিমধ্যে ৰাজ্যৰ 39 লাখ মহিলাই লাভ কৰিছে ধন এই ধন লাভ কৰিবলৈ 5টাকৈ নিয়ম পালন কৰিব লাগিব যিসকলে এই নিয়ম মানি চলিছে তেওঁলোকৰ একাউণ্টত চৰকাৰে সোমাই দিছে গোটৰ 10,000 টকা লগতে 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব এই আঁচনিৰ ধন SC ST মৰাণ মটক বাগিচাৰ মহিলাৰ 4টালৈ সন্তান থাকিলেও তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউৰ আঁচনি অৰ্থাৎ গোটৰ 10,000 টকা ইয়াৰ লগতে 3টা লেয়াৰত ভেৰিফিকেশ্যন কৰাৰ পিছত প্ৰস্তুত কৰা হৈছে এই তালিকা ছোৱালী সন্তান থাকিলে যদি বিদ্যালয়লৈ নাযায় তেন্তে নাপাব এই ধন এটা গুৰুত্বপূৰ্ণ বাৰ্তা যদি আপোনাৰ ঘৰত ছোৱালী আছে আপোনাৰ ছোৱালীটোৱে স্কুললৈ নাযায় তেন্তে কিন্তু আপুনি লাভ নকৰিব গোটৰ 10,000 টকা লগতে বেংকত ঋণ থাকিলেও এই আঁচনিৰ ধন লাভ নকৰিব আপুনি চৰকাৰী কৰ্মচাৰীৰ পত্নীৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন তেওঁলোকে নাপাব ধন লগতে কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নীয়ে পাব উদ্যমিতা আঁচনিৰ ধন লগতে 4চকীয়া বাহন বাছ ট্ৰাক থাকিলে নাপাব এই আঁচনিৰ সুবিধা 3চকীয়া বাহন থাকিলে অৱশ্যে লাভ কৰিব লাখপতি বাইদেউৰ ধন আৰু আঁচনিৰ পৰা বাদ পৰিল প্ৰায় 10 লাখ মহিলাৰ নাম আৰু বিহুৰ বতৰতে লাখপতি বাইদেউলৈ আহিল বেয়া খবৰ আমি খবৰটো জনাইছো যে ৰাজ্যৰ লাখ লাখ মহিলাই হেৰুৱাব পাৰে লাখপতি বাইদেউৰ ধন আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ জ্ঞানবাপী মছজিদৰ জৰীপ গোচৰত মুছলমান পক্ষৰ বৃহৎ জয় উচ্চ ন্যায়ালয়ে নাকচ কৰিলে হিন্দু পক্ষৰ আবেদন এই মুহূৰ্তৰ খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে আদালতত মুছলমান পক্ষৰ বৃহৎ জয় মন গ'লে মছজিদত চলাব নোৱাৰিব জৰীপ আদালতত বৃহৎ মুখ থেকে চাইবাৰ হিন্দু পক্ষৰ জ্ঞানবাপী মছজিদত জৰীপ চলাব নোৱাৰিব ASI জ্ঞানবাপী মছজিদত জৰীপ চলোৱাত বাধা বাৰাণসী আদালতৰ আৰু জ্ঞানবাপী বুজুখানাত হিন্দু পক্ষই জৰীপ চলোৱাৰ বাবে কৰিব নোৱাৰিব আবেদন এই মুহূৰ্তৰ খবৰ জনাইছো আজি হৈছে 16 এপ্ৰিল আৰু আজিৰ দিনটোতে কিন্তু ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত হৈছে শুনানি আৰু জ্ঞানবাপী বুজুখানাত জৰীপৰ বাবে আজি আছিল শুনানি এলাহাবাদত উচ্চ ন্যায়ালয়ে 5 মেলৈ পিছুৱাই দিছে শুনানি আহিছো আন এক খবৰৰ মাজলৈ গছপুলি ৰোৱা মহিলালৈ আহিলনে ফোন এইকেইটা কাম নকৰিলে নাপাব চৰকাৰৰ 10,000 টকা অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া এইকেইটা ভুল কৰিলে বঞ্চিত হ'ব ধন লাভৰ পৰা ফোন অন কৰি থওক যিকোনো মুহূৰ্তত কল কৰিব আপোনাক চৰকাৰে প্ৰতিখন জিলাৰ বাবে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰা হৈছে জিলাই সভাৰ জৰিয়তে লাভ কৰিব গোটৰ 10,000 টকা প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব গোটৰ 10,000 টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 টকা 3টা কিস্তিত লাখপতি বাইদেউ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে হাহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লওক এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000 টকা আৰু শেষৰ কিস্তিত লাভ কৰিবলৈ সক্ষম হ'ব 50,000 টকা গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন 3টা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ সুবিধা লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা শীঘ্ৰে কৰি লওক ৰেচন কাৰ্ডৰ নতুন জৰুৰী কাম অন্যথা লাভ নকৰিব বিনামূলীয়া ৰেচনৰ সামগ্ৰী কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনিখন এই মুহূৰ্তৰ খবৰ আমি জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ শীঘ্ৰে কৰি লওক এটা বিশেষ কাম অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিখন কোটি কোটি ৰেচনৰ হিতাধিকাৰীলৈ কেন্দ্ৰ চৰকাৰৰ এই বিশেষ নিৰ্দেশনা EKYC নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা ঘৰতে বহি এতিয়াই কৰি লওক ৰেচন কাৰ্ডৰ EKYC
প্ৰথমে ডাউনলোড কৰক মেৰা eKYC এপ আপুনি কেনেদৰে eKYC কৰিব ঘৰতে বহি যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে তেন্তে আপুনি আপোনাৰ সেই মোবাইল ফোনটো দ্বাৰাই কৰিব পাৰিব এই eKYC কাম কেনেকৈ কৰিব ভালদৰে শুনি যাব প্ৰথমে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব এপটো হৈছে মেৰা eKYC নামৰ এটা এপ প্ৰথমে আপুনি এই এপটো ডাউনলোড কৰিব তাৰ পিছতেই এই এপত গৈ বাছনি কৰক আপোনাৰ ৰাজ্যৰ নামখন তৃতীয়তে eKYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক তাতে অপশ্যন দিয়া থাকিব বিভিন্ন ধৰণৰ আপুনি তাতে ক্লিক কৰিব লাগিব eKYC ফৰ ৰেচন কাৰ্ড তাৰ পিছত ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক সেই অপশ্যনটোত আৰু ইয়াৰ পিছতেই আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটোত আহিব এটা বিশেষ OTP আৰু OTP অহাৰ পিছতে আপুনি আপোনাৰ সকলো পৰিচয় তাতে সন্নিৱিষ্ট কৰক তাৰ পিছতেই eKYC সম্পূৰ্ণ হৈ যাব আপোনাৰ